নমস্কাৰ যোৱা ২৬, ২৭ আৰু ২৮ এপ্ৰিল তাৰিখে আমি চৰাইদেউ জিলা দবাসন্থাই আন্তঃজিলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে চৰাইদেউ জিলাৰ সমূহ খেলুৱৈৰ লগ হৈ আমি এখন জিলা দবা বাছনি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আজি এই প্ৰতিযোগিতাৰ অন্তিম দিন। আজি বঁটা বিতৰণী অনুষ্ঠান হৈ গৈছে। চৰাইদেউ জিলাৰ পৰা প্ৰায় ৬০জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিটো গ্ৰুপৰ পৰাই আমি ৪জনকৈ খেলুৱৈ নিৰ্বাচিত কৰিছোঁ আগন্তুক আন্তঃজিলা দবা প্ৰতিযোগিতাৰ কাৰণে। আৰু যথেষ্ট আমাৰ অতিথিসকল আজি ইয়াত উপস্থিত থকাৰ কাৰণে আমাৰ মৃত্যুঞ্জয় দাস দা, স্বপন কৰদা, জিলা দবাসন্থাৰ সভাপতি ধীৰেন চেতিয়া ছাৰ আৰু অন্যান্য অভিভাৱক আৰু শুভাকাংক্ষীসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটো সফলভাৱে সামৰণি আৰু সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আজি আমি এই অনুষ্ঠানৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ। আজি যিদৰে চৰাইদেউ জিলাত নতুনকৈ জিলা দবাসন্থাখন বা খেলুৱৈসকল ওলাই আহিছে, অদূৰ ভৱিষ্যতেও আৰু ভাল খেলুৱৈ পাম বুলি আশা ৰাখিছোঁ আৰু ভৱিষ্যতে শুভাকাংক্ষী আৰু অভিভাৱকসকলৰ পৰা আমি এই গঠনমূলক সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ।